ৰোমান সভ্যতা ম্লান হৈ যোৱাৰ 5টা মূল কাৰণ কি আছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা ইমান নিৰাশা মাথো দুখেৰে ভৰা প্ৰতিক্ষণে মই ইমান অসহায় যেন অকলশৰীয়া আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ দৃষ্টি কৰা আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ দৃষ্টি কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা জীবন আজি সপিলো যিছু তোমাৰে কাষ প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত চলিম তোমাৰে পথ মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 18 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 24 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম 18 নম্বৰ অধ্যায়ত আমি পাওঁ ৰাজনৈতিক আৰু বাণিজ্যিক বাবিললৈ অহা
সুদবিচাৰৰ কথা। এই বাণিজ্যিক কেন্দ্ৰটো পৃথিৱীৰ ৰজাসকলে ভাল পায়। যেতিয়া খ্ৰীষ্ট ঘূৰি আহিব তেতিয়া ৰাজনৈতিক বেবিলন ঈশ্বৰৰ বিচাৰৰ দ্বাৰা ধ্বংস হ'ব। এই বাবিল হৈছে মানৱ জাতিৰ ইতিহাসৰ অন্যতম পুৰণি চহৰ। কিন্তু এদিন এই নগৰ আৰু ইয়াৰ ব্যৱস্থাৰ ওপৰত ঈশ্বৰৰ বিচাৰ বানপানীৰ দৰে বাগৰি আহিব। পৃথিৱীৰ ব্যৱসায়ীসকলে বাবিলৰ বাবে কান্দিব, শোক কৰিব, কিয়নো কোনেও তেওঁলোকৰ ব্যৱসায়িক সামগ্ৰী কিনিব নোৱাৰিব। সোণ, ৰূপ, মূল্যৱান শিল আৰু বিভিন্ন ব্যৱসায়িক সামগ্ৰী কিনিব নোৱাৰিব। তেওঁলোকৰ হতাশ হৈছে। তেওঁলোকৰ ব্যৱসায়িক সামগ্ৰী এতিয়া কোনেও কিনিব নোৱাৰে। মিহি সোণ-সূতাৰ আৰু নানান মূল্যৱান কাপোৰ আদি, নানান বিলাহী উপহাৰ, কাঠ আৰু হাতীদাঁতৰ মূল্যৱান পাত্ৰ আৰু অতি মূল্যৱান কাঠৰ পাত্ৰ আৰু পিতল, লোহা আৰু মাৰ্বলৰ পাত্ৰ আৰু দালচেনি আৰু মছলা আৰু মলম আৰু ধূপ আদি আৰু নানা প্ৰকাৰৰ সুৰা আৰু তেল আৰু মিহি আটা আৰু ঘেঁহু একোৱেই কিনিব নোৱাৰিব। বাবিলৰ পতনৰ লগে লগে সকলো বিলাসিতা বন্ধ হৈ যাব। বাবিলৰ দ্বাৰাই ধনী হোৱা এই সামগ্ৰীবোৰৰ ব্যৱসায়ীসকলে তাইৰ যন্ত্ৰণাৰ ভয়ত দূৰৈত থিয় হৈ কেৱল হাই হাই কৰিব। বাবিলৰ পতনত শোক কৰা তৃতীয়টো দল হ'ব পৰিবহণত নিয়োজিত বিশাল ৰাজহুৱা বাহকসকলৰে গঠিত। প্ৰাচীন জগতত ফৈনিকীয়াসকলে বাবিলৰ ব্যৱসায়িক সামগ্ৰী পৰিবহণ কৰি তেওঁলোক ধনী হৈ পৰিছিল। এতিয়া আৰু সেই ব্যৱসায় নাই। খন্তেকতে সকলো ধোঁৱাৰ দৰে ওপৰলৈ উঠি গ'ল। তেওঁলোকেও আনৰ দৰে হঠাৎ হোৱা ধ্বংস দেখি আচৰিত হ'ব। এই সকলোবোৰৰ আমাৰ বাবে এটা প্ৰয়োগ আছে। এই পৃথিৱীৰ বিলাসিতাক আমি কেনেভাৱে লওঁ? আজি আমি প্ৰয়োজনীয় বুলি বিবেচনা কৰি অহা আমাৰ জীৱনৰ বিলাসিতাবোৰ যদি হঠাতে নোহোৱা হৈ যায় তেন্তে আমাৰ বাৰু কেনে অনুভৱ হ'ব? প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানটো আপুনি শুনিছিলনে? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি বিশেষভাৱে পাইছিলোঁ বাণিজ্যিক বাবিলনৰ যেতিয়া পতন হ'ব, পৃথিৱীত চলা মহাক্লেশৰ শেষৰ পিনে, তেতিয়া পৃথিৱীত কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব সেই কথা। আমি পাইছিলোঁ যে যেতিয়া বাণিজ্যিক বাবিলনৰ পতন হ'ব তেতিয়া পৃথিৱীত মহাশোক হ'ব। পৃথিৱীৰ সদাগৰসকলৰ বয়-বস্তু বিক্ৰী নোহোৱা হ'ব। মানুহৰ ধন সম্পত্তিৰ একো মূল্য নোহোৱা হ'ব। সেই বাণিজ্যিক বাবিলনৰ পতন হ'ব প্ৰভু যীশুৰ দ্বিতীয় আগমনত। তাৰ পাছতেই প্ৰভু যীশুৱে পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। আজিৰ অনুষ্ঠানত আমি 18 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি বাইবেলৰ পৰা পাঠ কৰি যাম। অনুগ্ৰহ কৰি চাই যাব। আপোনাৰ লগত যদি বাইবেল নাই তেনেহ'লে অনুগ্ৰহ কৰি মন দি শুনিব। আমি পাঠ কৰি দিম প্ৰকাশিত বাক্য 18 অধ্যায় 17 পদৰ পৰা 19 পদলৈকে। কিয়নো এঘণ্টাৰ ভিতৰতে ইমান ধন সম্পত্তি ধ্বংস হ'ল আৰু সকলো জাহাজৰ চাৰেংবিলাক, জাহাজেৰে ঠায়ে ঠায়ে যোৱাবিলাক আৰু খালাচীবিলাক আদি কৰি যিমান সমুদ্ৰ ব্যৱসায়ী লোক আছে সেই সকলোৱে দূৰৈত থিয় হৈ তাইক পুৰাৰ ধোঁৱা দেখি ৰিঙিয়াই ক'লে, এই মহানগৰৰ তুল্য কোন নগৰ আছে? আৰু তেওঁবিলাকে নিজৰ মূৰত ধূলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক'লে, বোলে হায় হায়, যি নগৰৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই সাগৰত থকা জাহাজৰ গৰাকীবিলাক ধনৱন্ত হৈ গ'ল, সেই মহানগৰ সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ'ল। বাবিলনৰ পতনত গোটেই পৃথিৱীৰ লোকে ক্ৰন্দন কৰিব। তাৰ পাছত আমি দেখিলোঁ সদাগৰবিলাকে ক্ৰন্দন কৰিব। এতিয়া আমি দেখিছোঁ বয়-বস্তু কঢ়িওৱা ব্যৱসায়ত থকা লোকবিলাকেও ক্ৰন্দন কৰিব। সেই যাতায়াতৰ ব্যৱসায় কৰা লোকবিলাকে বাবিলনলৈ বয়-বস্তু কঢ়িয়াই অতি ধনী হৈ পৰিছিল। প্ৰাচীন কালত ফিনিকীয়া লোকবিলাক এনেকৈয়ে ধনী হৈছিল। কিন্তু বাবিলনৰ পতন হোৱাৰ লগে লগে সেই ব্যৱসায়ৰ ওৰ পৰিব।
তেওঁলোকে সেই লোকচানৰ কথা ভাবি দুখত ক্ৰন্দন কৰিব। সকলোবোৰ চকুৰ প্ৰচাৰতে পুৰি ছাই হৈ গ'ল। সেই আচম্বিতে ঘটা ঘটনাত তেওঁলোকো আন মানুহৰ নিচিনাকৈ আচৰিত হ'ব। এই সকলোবোৰ কথাৰ পৰা আমাৰো আজি শিকিবলগীয়া কথা আছে। এই পৃথিৱীৰ লাহ বিলাহ ভোগবিলাসৰ প্ৰতি আমাৰ মনোভাৱ বাৰু কেনেকুৱা? আমি বাৰু এইবোৰ আচলতে কি জানোনে? আমি বাৰু আমাৰ ভোগৰ সামগ্ৰীবোৰৰ দ্বাৰা আমাৰ অন্তৰত প্ৰভাৱ পৰিব নিদিয়াকৈ সেইবোৰ ব্যৱহাৰ কৰোঁনে? আজি আমি কিছুমান ভোগৰ সামগ্ৰী ব্যৱহাৰ কৰি আছোঁ, যিবোৰ আজি আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। সেইবোৰ যদি হঠাতে নোহোৱা হৈ যায়, তেনেহ'লে বাৰু আমি কেনে অনুভৱ কৰিম? কেনে প্ৰতিক্ৰিয়া দেখুৱাম? আজিকালি আমি আত্মিকতাৰ কথা কওঁ, আত্মিক বিষয়ৰ কথা কওঁ, কিন্তু আমি এই কথা দেখি আহিছোঁ যে আমাৰ সমাজত আমি ধনী মানুহক সদায় বেছি আদৰ কৰোঁ। আমাৰ মণ্ডলীসমূহতো আমি ধনী মানুহক বেছি গুৰুত্ব দিব খোজোঁ, কাৰণ তেওঁলোকৰ পৰা অধিক দান বৰঙণি পোৱাৰ আশা থাকে। আৰু ধনী মানুহসকলেও দান দক্ষিণাৰ দ্বাৰা অনুষ্ঠান প্ৰতিষ্ঠানবোৰ নিজৰ বহুতীয়া কৰি ৰাখিব বিচাৰে। এবাৰ এজন বিখ্যাত প্ৰচাৰকক তেওঁৰ অনুষ্ঠানলৈ দান আগবঢ়াই থকা ধনী লোক কেইজনমানে ভাবুকি দিছিল যে যদি তেওঁলোকৰ কথামতে কাম নকৰে, তেন্তে দান দিয়া বন্ধ কৰি দিব। সেই প্ৰচাৰকজনে অৱশ্যে তেওঁলোকৰ ভাবুকিলৈ কেৰেপ নকৰি কাম কৰি গ'ল শুদ্ধ পথেৰে। আমি বহু সময়ত এই জগতৰ কথালৈ বেছি কাণ দিওঁ নেকি? এই ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। এই জগতখনৰ মূল্যবোধ বেলেগ, কিন্তু ঈশ্বৰৰ মূল্যবোধ বেলেগ। এই জগতখন ক্ষণস্থায়ী। ইয়াৰ বিষয়বস্তুবোৰো চিৰদিন নাথাকে। আজি আমি যিবোৰ বিষয়ক লৈ ময়মতালি কৰি আছোঁ, সেইবোৰো চিৰদিন এই জগতত নাথাকে। কিন্তু ঈশ্বৰৰ ইচ্ছা পালন কৰা লোকসকলহে চিৰস্থায়ী। এই জগতৰ চকুত লগা বিশাল বিশাল নগৰ মহানগৰবিলাকো এদিন নোহোৱা হ'ব। কোনো এখন ধুনীয়া আধুনিক সুউচ্চ অট্টালিকাৰে ভৰা নগৰক লৈ আমি গৌৰৱবোধ কৰিব পাৰোঁ। হয়তো কোনো এখন নগৰ আমাৰ অতি আপোন হ'ব পাৰে, কিন্তু সেই নগৰো চিৰদিন নাথাকে, এদিন লুপ্ত হ'ব। আমি ভাল পোৱা নগৰ এখন ধ্বংস হ'লে আপোনাৰ অন্তৰ বাৰু ভাগি যাব নেকি? আপোনাৰ অন্তৰ এই পৃথিৱীখনত নে স্বৰ্গত আছে? যদি আমি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী, আমাৰ অন্তৰখন স্থিৰ হ'ব লাগে খ্ৰীষ্টত, স্বৰ্গত, এই পৃথিৱীত নহয়। এই পৃথিৱীৰ কোনো বস্তুতেই নহয়। আৰু তেতিয়া এই পৃথিৱীৰ কোনো বস্তু ধ্বংস হ'লেও আমাৰ অন্তৰে বেজাৰ নকৰিব। এতিয়া ২০ নম্বৰ পদটো পাঠ কৰি দিম। হে স্বৰ্গ আৰু পবিত্ৰ লোক, পাচনি আৰু ভাৱবাদীসকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সুধবিচাৰ তাইৰ ওপৰত সুধবিচাৰ কৰিলে। বাবিলনৰ পতনত স্বৰ্গৰ প্ৰতিক্ৰিয়া সম্পূৰ্ণ বেলেগ। স্বৰ্গত কোনো সুখ হোৱা নাই, বৰং আহিবলগীয়া সুদিনৰ কথাত স্বৰ্গত আনন্দ উল্লাসহে হৈছে। সাধুসকলে এই কথাটো বিচাৰি প্ৰাৰ্থনা জনাই আহিছিল। পুৰণি নিয়মৰ দিনৰ ভাৱবাদীসকলে আৰু নতুন নিয়মৰ দিনৰ পাচনিসকলে এই ঘটনাটোৰ বিষয়ে ভৱিষ্যৎবাণী কৰি থৈছিল। এতিয়া সেই সকলো কথা ফলিওৱা দেখি তেওঁলোকে আনন্দ কৰিছে, কাৰণ ঈশ্বৰে তেওঁৰ কথামতে কাম কৰিছে। ঈশ্বৰৰ সুনাম অক্ষুণ্ণ আছে। পাপত মত্ত বাণিজ্যিক বাবিলনৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ অভিশাপ নামি আহিল। প্ৰিয় শ্ৰোতা, আপোনাৰ অন্তৰখনত বাৰু কি ভাৱ আছে? আপুনি বাৰু কি বিষয়ক অধিক প্ৰেম কৰে? আপোনাৰ অন্তৰৰ ভাৱতেই নিৰ্ভৰ কৰিব সেইদিনা আপুনি দুখ কৰিব নে আনন্দ কৰিব সেই কথা। সেইদিনা পৃথিৱীৰ শোকত যোগ দিয়াতকৈ স্বৰ্গৰ আনন্দত যোগ দিবলৈ পালে আপোনাৰ বেছি ভাল নালাগিবনে বাৰু?
এতিয়া 21 নম্বৰ পদটো পঢ়ি দিম। পাছে এজন বলৱান দূতে এখন বৰ জাঁতৰ নিচিনা শিল এচটা তুলি লৈ সাগৰত পেলাই দিলে। এইদৰে বাবিল মহানগৰ বলেৰে পেলোৱা হ'ব, পাছত আৰু কেতিয়াও পোৱা নাযাব। বাবিলন যে অতি ভয়ানকভাৱে, অতি আচম্বিতে সম্পূৰ্ণৰূপে ধ্বংস হ'ব, সেই কথাটো স্বৰ্গতো আকৌ আমাক সোঁৱৰাই দিয়া হৈছে। ডাঙৰ শিল এটা পানীত পেলাই দিলে প্ৰচণ্ড শব্দ কৰি পানীত বুৰ গৈ নোহোৱা হোৱাৰ নিচিনাকৈ বাবিলনো নিশ্চিহ্ন হ'ব। এতিয়া 22 আৰু 23 এই পদ দুটা পাঠ কৰি দিম। বীণা বজোৱাবিলাকৰ, গায়ন বায়নবিলাকৰ, বাঁহী আৰু কালি বজোৱাবিলাকৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব, আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব। জাঁতৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব। চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব, আৰু দৰা কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰবিলাক পৃথিৱীৰ প্ৰধান লোক আছিল, কাৰণ তোমাৰ মায়াকৰ্মৰ দ্বাৰাই সকলো জাতিবিলাক ভ্ৰান্ত হ'ল। কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব। জাঁতৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব। সকলো কল কাৰখানা উদ্যোগ আদি বন্ধ হৈ যাব। চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব। বাবিলনৰ আলিবাটৰ ধুনীয়া ধুনীয়া নিয়ন লাইট আৰু নজ্বলিব, সকলো পিনে অন্ধকাৰ হ'ব। দৰা কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব। সকলো শেষ। বিয়া বাৰু ৰং ৰহস্য সকলোৰে অন্ত পৰিব, কিয়নো তোমাৰ সদাগৰবিলাক পৃথিৱীৰ প্ৰধান লোক আছিল, কাৰণ তোমাৰ মায়াকৰ্মৰ দ্বাৰাই সকলো জাতিবিলাক ভ্ৰান্ত হ'ল। আমি ভাবোঁ দিনে দিনে পৃথিৱীত যাদুবিদ্যা, মায়াকৰ্ম, ভূত প্ৰেতৰ কাম আদি বাঢ়ি গৈ থাকিব। শয়তানৰ উপাসনা কৰা লোকৰ সংখ্যা বাঢ়ি গৈ থাকিব, যুগৰ শেষ ওচৰ চাপি অহাৰ লগে লগে। শয়তানে মানুহবোৰ ভ্ৰান্ত কৰিব, আত্মিকভাৱে অন্ধ কৰি ৰাখিব। আজিও শয়তানে তেনেকুৱাই কৰে। মানুহে বাহ্যিক ৰূপটো চায়, কিন্তু তেনেকৈয়ে মানুহ ভ্ৰান্ত হয়। বাবিলনৰ যোগেদি শয়তানে মানুহবোৰক ভুলাব। বেপাৰ বাণিজ্যৰ যোগেদি গোটেই পৃথিৱীত প্ৰভাৱ পেলাই প্ৰকাৰান্তে আত্মিকভাৱেও পৃথিৱীক ভ্ৰষ্ট কৰিব। বাবিলনত গান বাজনা সংগীত আদি বন্ধ হৈ পৰিব। সকলো ধৰণৰ জাগতিক সংগীত স্তব্ধ হৈ পৰিব। খ্ৰীষ্টাৰীৰ সেৱাত লগোৱা সকলো ধৰণৰ শিল্পকৰ্ম চল চাতুৰিৰ অন্ত পৰিব। কাৰখানাৰ চকৰি আৰু নুঘূৰিব। মহানগৰৰ উজ্জ্বল বিজুলী বাতি চিৰদিনৰ বাবে নুমাই যাব। এই সকলোবোৰ কথাৰ আৰম্ভণি কেনেকৈ হৈছিল, সেই কথা আমি আদি পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 16 পৰা 22 নম্বৰ পদ পঢ়িলেই বুজি পাওঁ। সামাজিক আৰু পাৰিবাৰিক জীৱনৰ অন্ত পৰিব। ব্যৱসায় জগতৰ অতি প্ৰতিপত্তিশীল লোকবোৰ নিঃশেষ হ'ব। বাবিলনে জগতখনক ভুলাইছিল আৰু খ্ৰীষ্টাৰীক উপাসনা কৰোৱাইছিল। সেই বাবিলনৰ এনেকৈয়ে পতন হ'ব। এতিয়া 24 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু ভাৱবাদীসকল আৰু পবিত্ৰবিলাক আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ'ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ'ল। এই নগৰত ঈশ্বৰৰ লোকবিলাকক অতি জঘন্য ব্যৱহাৰ কৰা হৈছিল, আৰু ঈশ্বৰে তাৰ শাস্তি দিছে। এই নগৰ শয়তানৰ নগৰ, আৰু শয়তান আদিৰে পৰাই নৰবধি। বাবিলন নৰবধিৰ নগৰ, আৰু এই নগৰৰ জঘন্যতম অপৰাধ এইয়ে যে ইয়াত ঈশ্বৰৰ লোকক বধ কৰা হৈছিল। বাবিলনৰ পতন হ'ব। সেই কথা আলোচনা কৰোঁতে আমি অতীতৰ বিখ্যাত বিখ্যাত সভ্যতা, বিখ্যাত নগৰৰ পতনৰ কথাও মনত পেলাব পাৰোঁ। এজন বিখ্যাত পণ্ডিতে পৃথিৱীৰ আগশাৰীৰ সভ্যতা কিছুমানৰ পতনৰ কাৰণ হিচাপে 5টা মূল কাৰণ আগবঢ়াইছে। প্ৰথম কাৰণটো হৈছে মানৱ সমাজৰ মূল আধাৰ পৰিয়াল।
এই পৰিয়ালৰ মৰ্যাদা আৰু পবিত্ৰতা অৱহেলা কৰাৰ কাৰণেই সেই সকলোবোৰ প্ৰধান প্ৰধান সভ্যতাৰ পতন ঘটিছিল। দ্বিতীয়তে, অতি উচ্চ হাৰৰ কৰ। জনসাধাৰণৰ কৰ ধনী লোকে নিজৰ সা সুবিধাৰ বাবে কৰা অপব্যৱহাৰ। এইটো আছিল সেই ডাঙৰ ডাঙৰ সভ্যতাবোৰৰ পতনৰ আন এটা প্ৰধান কাৰণ। তৃতীয়তে, সুখ সম্ভোগৰ প্ৰতি অহেতুক হাবিয়াস। খেলা ধূলা আমোদ প্ৰমোদত মানুহ অত্যধিক ব্যস্ত থকাটো আন এটা কাৰণ। চতুৰ্থতে, বৃহৎ বৃহৎ সৈন্যবাহিনী গঠন কৰি প্ৰকৃত শত্ৰু অৰ্থাৎ মানুহৰ অন্তৰত থকা শত্ৰু অৰ্থাৎ মানুহৰ মন্দ স্বভাৱৰ কথাটো অৱহেলা কৰি থকাটো আন এটা কাৰণ। আৰু ৫ নম্বৰ কাৰণটো হৈছে ধৰ্মীয় বিশ্বাসৰ অৱক্ষয়। বিশ্বাস কেৱল গতানুগতিক হৈ পৰা, জীৱনৰ সৈতে বিশ্বাসৰ কোনো সম্পৰ্ক নোহোৱা হৈ পৰা, মানুহক শুদ্ধ পথত চলাবলৈ ধৰ্মীয় বিশ্বাস বিফল হোৱা। প্ৰিয় শ্ৰোতা, ইতিহাসৰ পুনৰাবৃত্তি হয়। ঠিক একেদৰে বাবিল নগৰৰো পতন হ'ব। আচলতে আজিৰ দিনতেই সমাজ জীৱন, ব্যক্তিগত জীৱন আদিত আমি ওপৰৰ বিষয় ৫টা দেখিব ধৰিছোঁ। সেই একেবোৰ কাৰণতে শেষকালত বাবিলন নগৰো ধ্বংস হ'ব। এই কাৰণকেইটাই জাতিটো ধ্বংস কৰে, পৰিয়াল ধ্বংস কৰে, ব্যক্তিগত জীৱনো ধ্বংস কৰে। কিন্তু মানুহৰ পাপৰ এই দুখ লগা ঘটনাৰ যে এদিন সামৰণি পৰিব, সেই কথাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ। এই ১৮ নম্বৰ অধ্যায়তে সামৰণি পৰিল ভৱিষ্যতে পৃথিৱীত ঘটিবলগীয়া ভয়ংকৰ সময়ৰ। এই সময়ছোৱাক প্ৰভু যীশুৱে মহাক্লেশৰ সময় বুলি কৈছে। ইয়াৰ পাছৰ অধ্যায়ত আমি পঢ়িবলৈ পাম প্ৰভু যীশুৱে পৃথিৱীত এই ভয়াৱহ দিনৰ সামৰণি পেলাই তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহাৰ কথা। এতিয়া আমি মহাক্লেশৰ কথাখিনি আকৌ এবাৰ দোহাৰিব খুজিছোঁ। এই মহাক্লেশৰ সময় হ'ব মুঠতে ৭ বছৰ। এই ৭ বছৰেই হৈছে দানিয়েল ভাৱবাদীৰ পুস্তকত উল্লেখ কৰা ৭০ সপ্তাহৰ শেষৰটো সপ্তাহ। পুৰণি নিয়মত দানিয়েলে আৰু নতুন নিয়মত পাচনি জোহনে এই ৭ বছৰীয়া সময়খিনিক দুটা সমান ভাগত ভগাইছে ৩.৫ বছৰকৈ। মহাক্লেশৰ আগে আগে খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব আৰু খ্ৰীষ্টাৰীয়ে শান্তি, সমৃদ্ধি আৰু যশস্যাৰ আধাৰত বিশ্ব একনায়কত্ববাদী শাসক হিচাপে আত্মপ্ৰকাশ কৰিব। মহাক্লেশৰ সময়ছোৱাৰ প্ৰথম ৩.৫ বছৰত খ্ৰীষ্টাৰীয়ে পৃথিৱীত কিছুমান চকুত লগা ভাল কাম কৰিব, যিবোৰ দেখাত বেছ ভাল কাম যেন লাগিব। পৃথিৱীত ভুৱা শান্তি আহিব। পৃথিৱীৰ ধৰ্ম, শাসন ব্যৱস্থা সকলো খ্ৰীষ্টাৰীৰ নিয়ন্ত্ৰণলৈ আহিব। সকলোৱেই খ্ৰীষ্টাৰীক নেতা বুলি মানি ল'ব। ইছৰাইল জাতি আকৌ ঈশ্বৰলৈ ঘূৰিব আৰু ১,৪৪,০০০ যিহুদী লোকে খ্ৰীষ্টৰ শুভবাৰ্তা গোটেই পৃথিৱীতে বিলাব আৰু অসংখ্য লোকে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিব। ঈশ্বৰে সেই বিশ্বাসীসকলক চাব মাৰি নিজৰ সুৰক্ষা প্ৰদান কৰিব। কিন্তু ৩.৫ বছৰ যোৱাৰ পাছত উত্তৰৰ দিশৰ পৰা ৰজা আহি ইছৰাইল আক্ৰমণ কৰিব। খ্ৰীষ্টাৰীয়ে আচল ৰূপ দেখুৱাব আৰু ইছৰাইলৰ লগত কৰা চুক্তি ভংগ কৰিব। খ্ৰীষ্টাৰীয়ে ৰোমত আৰু ভুৱা ভাৱবাদীয়ে জেৰুচালেমত প্ৰাধান্য খটুৱাই গোটেই পৃথিৱীত প্ৰভাৱ পেলাব। পুৰণা বাণিজ্যিক বাবিলন আকৌ মূৰ দাঙি উঠিব। প্ৰাচীন ৰোমিয়া সাম্ৰাজ্য পুনৰ গঠিত হ'ব আৰু খ্ৰীষ্টাৰীৰ নিয়ন্ত্ৰণত থাকিব। বিভিন্ন সৈন্য দলে ইছৰাইলৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিব আৰু ৩.৫ বছৰ ধৰি মহাসমৰ চলিব। লাখ লাখ মানুহে ইছৰাইল আক্ৰমণ কৰিবহি, কিন্তু তেওঁলোক পৰাস্ত হ'ব। তেজৰ নৈ বৈ যাব। আৰু অৱশেষত প্ৰভু যীশুখ্ৰীষ্ট আহিব, ৰজাৰো ৰজা
প্ৰভুৰো প্ৰভু হিচাপে এই পৃথিৱীলৈ। এই পৃথিৱীত সকলো বিদ্ৰোহ ধ্বংস কৰি তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে ঘটিবলগীয়া ঘটনাবোৰ ঘটাৰ লক্ষণ যেন আমি এতিয়াৰ পৰাই দেখিব ধৰিছোঁ। এনেকুৱা নালাগেনে? প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বাবে আপুনি বাৰু নিজকে প্ৰস্তুত কৰি ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বাবিলৰ পতনত পৃথিৱীত সুখ হ'ব, আনহাতে স্বৰ্গত আনন্দ হ'ব। বাবিলৰ ধ্বংসৰ কথা চিন্তা কৰি থাকোঁতে আমি অতীতৰ আন আন মহান চহৰ আৰু সভ্যতাৰ কথা ভাবোঁ যিবোৰ পতিত হৈছে। 1788 চনত এডৱাৰ্ড গিবনে লিখা দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান সাম্ৰাজ্য নামৰ গ্ৰন্থত ৰোমান সভ্যতা মৰহি যোৱাৰ 5টা মূল কাৰণ উল্লেখ কৰিছে। প্ৰথমতে, মানৱ সমাজৰ আধাৰস্বৰূপ ঘৰৰ স্বাভিমান আৰু পবিত্ৰতাক ভেঙুচালি কৰা। দ্বিতীয়তে, অত্যধিক কৰ, জনসাধাৰণৰ বাবে বিনামূলীয়া বিনোদনৰ বাবে ৰাজহুৱা ধন ব্যয় কৰা। তৃতীয়তে, আনন্দৰ বাবে উন্মাদ অৱস্থা, ক্ৰিয়াৰ প্ৰতি অত্যধিক আগ্ৰহ। চতুৰ্থতে, ব্যক্তিগত দায়িত্বৰ অৱক্ষয়। পঞ্চমতে, ধৰ্মীয় বিশ্বাসৰ অৱক্ষয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে তোমাৰ পবিত্ৰ বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে চাই আছে, এই বাক্য তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু, এই বাক্যই যাতে তেওঁলোকৰ জীৱন শুধৰণি কৰাত যাতে সহায় কৰে। আৰু প্ৰভু, এদিন যাতে তেওঁলোকে তোমাক ধন্যবাদ যাতে দিব পাৰিব, লগতে নিজৰ সাক্ষ্য যাতে তুলি ধৰিব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, যিচয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, শেষৰ কালত খ্ৰীষ্টাৰীয়ে কোনখন নগৰত প্ৰাধান্য ঘটোৱাই গোটেই পৃথিৱীত প্ৰভাৱ পেলাব? অপশ্যন এ, মিছৰ, অপশ্যন বি, জেৰুচালেম, অপশ্যন চি, ৰোম, অপশ্যন ডি, বাবিলন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।